2041 অসম হ'ব মুছলমান অধ্যুষিত ৰাজ্য 2041 অসমত সংখ্যাগুৰু হ'ব বৰ্তমানৰ সংখ্যালঘু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক তথ্য মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ প্ৰতি 10 বছৰত অসমত মুছলমানৰ জনসংখ্যা 22 লাখকৈ বৃদ্ধি পায় মুছলমানৰ জনসংখ্যা প্ৰতি 10 বছৰত 30% বৃদ্ধি হোৱাৰ বিপৰীতে হিন্দুৰ জনসংখ্যা বৃদ্ধি হয় মাত্ৰ 16% আজি সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ 2011ত 36% 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিলে 2011ত সো 30% বাঢ়িলে কিমান হ'ল নেক্সট 30% বাঢ়িলে কিমান হ'ল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হ'লে কিমান হ'ব 1,40,00,000 আছে 16% হ'লে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে মুখ্যমন্ত্ৰীগৰাকীৰ মতে মুছলমান সমাজৰ ৰাজনীতিবিদে কেৱল সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপেই ব্যৱহাৰ কৰি আহিলে সেয়েহে বৰ্তমান অসমত মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণত কংগ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰ্ছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেণ্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে ৰাহুল গান্ধীক জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ পাতি দিলে সকলো সমস্যাৰ সমাধান হ'ব বুলিও কটাক্ষ মুখ্যমন্ত্ৰীৰ কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে পূৰ্বৰ চৰকাৰসমূহে মুছলমান সমাজৰ কন্যা শিশুৰ শিক্ষাৰ ব্যৱস্থা নকৰাৰ বাবে বৰ্তমানৰ সমাজলৈ আহিছে এই অশনি সংকেত কাৰণ মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ কোনো এখন চৰকাৰে কোনো ধৰণৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জনসংখ্যাটো যাৰ বেছি তাকটো বেছি দেখিবই সকলোতে অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছোঁ অসমীয়া স্কুলত পঢ়াইছোঁ ডক্টৰ কৰিব খুজিছোঁ প্ৰফেচাৰ কৰিব খুজিছোঁ কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰতো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ তেনেকৈ যদি ধৰ্মনিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো
যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন কেমেৰা পাৰ্চন ব্ৰজেন হালৰ সৈতে সুনীল বৰা নিউজ লাইভ গুৱাহাটী